নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ এটা অন্য ভিডিঅ'লৈ। এতিয়া বাজিছে 1:30 ঠিক বজা নাই, 1:20 হৈছে আৰু আমি যাবলৈ ওলাইছোঁ অগ্নিনাভ মন্দিৰলৈ বুলি শিৱসাগৰ নাজিৰা মন্দিৰলৈ যাবলৈ ওলাইছোঁ। বহুত দিনৰ এটা আশা আছিলে যে অগ্নিনাভ মন্দিৰলৈ আহিম, আজি সেই আশা পূৰণ হৈছে। মোবাইলত দেখি থাকোঁ ভক্তসকল আহি এইদৰে মন্দিৰৰ বাহিৰত এনেকৈ দৰ্শনৰ বাবে ৰখি থাকে আৰু আজি নিজকে সেই ঠাইত পাই ইমানেই বেছি ভাল লাগিছে। বহুত দিনৰ আশাটো পূৰণ হৈছে। আমি কালি ৰাতি 1:30 বজাত বাছত উঠিছিলোঁ আৰু এতিয়া বাজিছে 8:10 মিনিট আছে। আমাৰ প্ৰায় 45জনমান মানুহ আহিছে মন্দিৰলৈ। এইভাগ মন্দিৰত যিহেতু সুকীয়াকৈ বন্তি জ্বলোৱা নহয়, এগছ ডাঙৰ বন্তি থাকে, তাতে তেলখিনি ঢালি দিব লাগে আৰু সেইমতে আমাৰ কৰাও হ'ল। ধূপ আনিছিলোঁ, সেইখিনিও আগবঢ়াই দিলোঁ, তামোল পাণ আনিছিলোঁ, সেইখিনিও আগবঢ়াই দিলোঁ, লগতে লিংগত পানীও ঢালিলোঁ আৰু বাবাৰ দৰ্শনো খুব ধুনীয়াকৈ হৈ গ'ল। আৰু এতিয়া গোটেইখিনি কাম কৰি উঠি এয়া বহি আছোঁ। মন্দিৰৰ একেবাৰে ওচৰৰ পৰা মোৰ ভিডিঅ' বনোৱা নহ'লে। যিখিনি তেল বন্তি গছত আগবঢ়োৱা হয় সেইখিনি তেল আকৌ ঘৰলৈ ঘূৰাই লৈ আহিব পাৰি। লগতে এয়া পটজলো লৈ ল'লোঁ ঘৰলৈ বুলি। 11 বজাত পূজা শেষ হ'ল। আমি ৰাজহুৱা সেৱা ল'লোঁ, আশীৰ্বাদো ল'লোঁ, লগতে প্ৰসাদ খালোঁ, পায়সো দিছিলে সকলোকে। মই ৰুণজুণৰ হৈ এখন শৰাই আগবঢ়াইছিলোঁ, শৰাই প্ৰসাদো লৈ লৈছোঁ আৰু এতিয়া বাজিছে 1:30 দিনৰ। আমি এতিয়া অকণমান শিৱসাগৰ ফুৰিম। এয়া আহি পালোহি তলাতল ঘৰ। এতিয়া তলাতল ঘৰলৈ গৈ আছোঁ, লগতে দোকানবিলাকত চাই গৈ আছোঁ একাপ চাহ খাবলৈ পাওঁ নেকি। আমাৰ চাহ খোৱা হোৱাই নাই আৰু এখন দোকানত সোমাই আমি একাপ চাহো খাই ল'লোঁ। তলাতল ঘৰলৈ যোৱাৰ ৰাস্তাটোৰ দুই কাষে দোকানবিলাকত ইমান ধুনীয়া ধুনীয়া বস্তুবিলাক সজাই ৰাখিছে। বেগবিলাক কাঠৰে বনোৱা বস্তুবিলাক সজাই ৰাখিছে। ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ এইখিনিও একে ধুনীয়াকৈ কাঠৰে বনাই সজাই ৰাখিছে। দেখি ভাল লাগি গৈছে। মই 2-এপদ বস্তু ল'লোঁ বাৰু। গৰমত অৱস্থা কাহিল হৈ গৈছে। মন্দিৰৰ পৰা 2 বজাত ওলাই আহিছিলোঁ। আজি সকলোৰে মনবিলাক খুব বেছি ভাল, কাৰণ বাবাৰ দৰ্শন খুব ধুনীয়াকৈ হৈ গ'ল। এতিয়া হৈছে 3টা, 4 বজাৰ ভিতৰত আমি ইয়াৰ পৰা ওলাই যাব লাগিব, যিহেতু আমি তেজপুৰলৈ আকৌ ঘূৰি যাম। এয়া জয়সাগৰ পুখুৰী। আমি গাড়ীৰ পৰাই চালোঁ। শিৱসাগৰলৈ আকৌ এদিন আহিব লাগিব, ভালকৈ যাতে গোটেইখিনি বস্তু চাব পৰা যায়। আজি যিহেতু বহুত লৰালৰি, আমাৰ উদ্দেশ্য মন্দিৰে আছিলে। এদিন আকৌ শিৱসাগৰলৈ ভালকৈ আহিম, গোটেইখিনি চাই যাম শিৱসাগৰখন। এয়া বিষ্ণুদৌল, শিৱদৌল গাড়ীৰ পৰাই চাই আহিছোঁ, কিন্তু আশা ৰাখিছোঁ ভৱিষ্যতে যাতে আকৌ আহিব পাৰোঁ আৰু। এতিয়া বাজিছে সন্ধিয়াৰ 4:30 আৰু আমি আছোঁ যোৰহাটৰ হাঁহচূড়াৰ বৰঘৰ নামৰ ধাবাখনত। ইয়াত আমি ভাত খাবলৈ সোমাইছোঁ। আমাৰ যিহেতু আজিৰ দিনত ভাত খোৱা নহ'লে, এতিয়া ভাত খাই মেলি ল'লোঁ আৰু এতিয়া আমি তেজপুৰলৈ যাবলৈ ওলাইছোঁ। ঘৰ পাওঁতে হয়তো 12:30 বাজিব। আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে।